নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো ফাইনালি আহি গল আসাম পুলিচ ফাইনেল ৰিজাল্ট 2025 আসাম পুলিচৰ ফাইনেল ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হৈছে ফাইনেল ৰিজাল্ট চেক কৰা লিংক ভিডিও ডেসক্ৰিপচনত দিয়া হৈছে অতি সোনকালে গৈ পিনে নিজৰ ফাইনেল ৰিজাল্ট আপোনালোকে চেক কৰি লওক আৰু ভিডিওটো যেতে আপোনালোকক দেখাম কেনেকৈ নিজৰ মোবাইলতে আপোনালোকে ফাইনেল ৰিজাল্ট চেক কৰিব ভিডিওটো যেতে আপোনালোকক দেখাম সব ভিডিওটো হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত ডাইৰেক্ট আসাম পুলিচৰ ফাইনেল ৰিজাল্ট চেক কৰা লিংক দিয়া আছে লিংকটোত ক্লিক কৰি ৰিজাল্ট চেক কৰি তলত কমেন্ট কৰি জনাবলে নাপাহিব যদি আপোনালোকৰ নামটো আহিছে এতিয়া ৰিজাল্ট কেনেকৈ চেক কৰিব মই আপোনালোকক জনাই দিছো ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে লিংকটোত ক্লিক কৰি লিংকটোত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণকে পেজটো খোল খাব ইয়াতে আপোনালোকে দেখিছে আসাম পুলিচ ফাইনেল ৰিজাল্ট 2025 চেক এসআই কনস্টেবল গ্ৰেড 4 ৰিজাল্ট ডাইৰেক্ট চেক লিংক ৰিজাল্ট চেক কৰিবলৈ হলে তললে স্ক্ৰল ডাউন কৰিব একেবাৰে হেকত যাব আজি 625 টা পদৰ ৰিজাল্ট মুকলি কৰা হৈছে 10 অক্টোবৰ 2025 11টা 30 টা ৰিজাল্ট মুকলি কৰা হৈছে ইয়াতে কি পদৰ আছে আপোনালোকে ধুনিয়াকৈ চাই লব ইয়াতে আপোনালোকৰ 144 পোষ্ট অফ সাব ইন্সপেক্টৰ ইউবি আছিল 7টা পোষ্ট আছিল সাব ইন্সপেক্টৰ অফ এপিআৰও কমিউনিকেশন আছিল 51 আছিল সাব ইন্সপেক্টৰ এবি আসাম কমান্ডো বেটালিয়ন আছিল তাপা 164 কনস্টেবল এবি কমান্ডো বেটালিয়নৰ ভ্যাকেন্সি আছিল তাপা কুকৰ ভ্যাকেন্সি আছে হেখিনি পদৰ আজি ফাইনেল ৰিজাল্ট মুকলি কৰা হৈছে ইয়াতে আপোনালোকে দেখিছে হাউ টু চেক আসাম পুলিচ ফাইনেল ৰিজাল্ট 2025 ফাইনেল ৰিজাল্ট চেক কৰিবলৈ হলে আপোনালোকৰ নিজৰ ৰোল নম্বৰ এণ্ড ডেট অফ বাৰ্থ বহাই পিনে আপোনালোকে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰিব পাৰিব ইয়াতে আপোনালোকে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক যদি হে আপোনালোকে এসআই পদ বিলাকত যদি ৰিটেন এক্সাম দিছিলে তেতিয়া হলে আপোনালোকে এই ক্লিক অপচনটোত আপোনালোকে ক্লিক কৰি দিব আৰু যদি হে আপোনালোকে আসাম পুলিচ কমান্ডো বেটালিয়নৰ পদবিলাকত যদি আপোনালোকে ইন্টাৰভিউ দিছিলে তেতিয়াহলে আপোনালোকে এই তলৰ লিংকটোত আপোনালোকে ক্লিক কৰিব ইয়াতে আপোনালোকে গেট 4 ৰিজাল্ট পাব আৰু লগতে আসাম পুলিচ কমান্ডো বেটালিয়নৰ ৰিজাল্ট আপোনালোকে পাব ইয়াতে ক্লিক অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক অপচনটোত ক্লিক কৰাৰ লগে লগে ডাইৰেক্টলি ৰিজাল্ট চেক কৰা পেজলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে দেখিছে গভৰ্নমেন্ট অফ আসাম ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড ফাইনেল ৰিজাল্ট ইতিমধ্যে ফাইনেল ৰিজাল্ট মুকলি কৰা হৈছে ফাইনেল ৰিজাল্ট চেক কৰিবলৈ হলে আপোনালোকৰ নিজৰ এপ্লিকেশন নম্বৰ কেণ্ডিডেট নেম ডেট অফ বাৰ্থ বহাই পিনে যেটো ক্যাপচা কোড দিছে সেই ক্যাপচা কোডটো বহাই পিনে ডাউনলোড অপচনটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নিজৰ ৰিজাল্টটো শো হৈ যাব যদি হে আপোনালোকে অসম পুলিচৰ ৰিপৰ্ট বিলাকত যদি ইন্টাৰভিউ দিছিলে তেতিয়াহলে ফাইনালি আপোনালোকৰ ফাইনেল ৰিজাল্ট জাৰি কৰা হৈছে অতি সোনকালে নিজৰ ৰিজাল্টসমূহ আপোনালোকে চেক কৰি লওক যদি আপোনালোকৰ ৰিজাল্ট ভাল হৈছে তেতিয়াহলে আপোনালোকে তলত কমেন্ট কৰি জনাবলে নাপাহৰিব সৈটো আছে যদি ভিডিওটো ভাল পালে সকলোকে যাতে শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ